আমাৰ কলিয়াবৰৰ অকল কলিয়াবৰ বুলিয়ে নহয়, কলিয়াবৰ, গোলাঘাট, বিশ্বনাথক লৈ পেলাই যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৈচিত্ৰ্য সম্বন্ধে চাবলৈ গ'লে এইটো এটা সাংঘাতিক এটা বৈচিত্ৰ্যপূৰ্ণ মানে অঞ্চলটো হয়েই। কাৰণ গোটেই কাজিৰঙাখনত উডলেণ্ড ইক'চিষ্টেম, গ্ৰাছলেণ্ড ইক'চিষ্টেম এনেকৈ আৰু বিভিন্ন বন্যপ্ৰাণীৰে, বিশেষকৈ 5বিধ বিশালকায় স্তন্যপায়ী জীৱৰ এটা আৱাস। গতিকে সেইটো ফালৰ পৰা এক অৰ্থত চাবলৈ গ'লে মানে জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা কাজিৰঙা সমৃদ্ধ। বহু ধৰণৰ সৰীসৃপ আছে, পখিলা আছে, মাছ আছে, চৰাই আছে, জলাশয়বিলাকো সমৃদ্ধ, এইবিলাক চব ঠিকেই আছে। কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত কিছুমান কথা চাবলগীয়া আছে। যেনে এতিয়া হস্তি প্ৰকল্প চলি আছে কাজিৰঙা ৰাষ্ট্ৰীয়, 2005 চনৰ পৰা চলি আছে। আৰু হস্তি প্ৰকল্পৰ যিটো এলেকা, সেই এলেকাটোৱে কাৰ্বি আংলঙকো সামৰিব। কিন্তু আমি দেখোঁ যে কাৰ্বি আংলঙৰ এই পাহাৰীয়া অঞ্চলৰ বাঁহবিলাক কাটি আনি কাজিৰঙা ইক'চেনচিটিভ জোনতেই নজানত, পুখুৰীৰ ওচৰৰ নজানত তাত তৰ্জাৰ ব্যৱসায় গঢ়ি উঠিছে। এইটো প্ৰতিনিয়ত হৈ আছে। আৰু এইটো জিলাৰ বা কাজিৰঙা নেশ্যনেল পাৰ্কৰ অথৰিটিৰ মানে চকুৰ আগত হৈ আছে এই কথাবিলাক। গতিকে হস্তিৰ যিটো খাদ্য মূলতঃ বাঁহ, গতিকে এই বাঁহ হাতীৰ খাদ্যটো যেতিয়া এনেধৰণে অন্য কাৰ্যত ব্যৱহাৰ হ'ব, গতিকে ই নিশ্চয় মানে কাজিৰঙাৰ বৈচিত্ৰ্যটো নিশ্চয় আঘাত কৰিব। অকল খাদ্য হিচাপেই নহয়, বাঁহৰ বৈচিত্ৰ্যটো এটা গুৰুত্বপূৰ্ণ বিষয়। আমাৰ গোটেই অসম বুলি ক'লে বাঁহৰ এটা বিশেষ নাম আছে। বহু প্ৰজাতিৰ বাঁহ আমাৰ অসমত আছে। গতিকে এইখিনি সুৰক্ষা দিয়াৰ প্ৰশ্ন আছে। আৰু কাজিৰঙাৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ নৈপৰীয়া অঞ্চলবিলাকত, আমাৰ যিবিলাক নৈপৰীয়া অঞ্চল আছে কাজিৰঙাৰ, ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া এলেকাতে থকা এখন উদ্যান। গতিকে নৈপৰীয়া অঞ্চলতো কিছু বৈচিত্ৰ্য সুৰক্ষাৰ কাৰণে উচিত পদক্ষেপ ল'ব পাৰি। কাৰণ প্ৰচুৰ পৰিমাণে ঘাঁহনি তৈয়াৰ কৰা, প্ৰচুৰ পৰিমাণে বাঁহ তৈয়াৰ কৰা, এইবিলাক মানে যদি নৈকাষৰীয়া অঞ্চলতো যদি কৰে, তেতিয়া গৰাখহনীয়া ৰোধ কৰি পেলাই অন্ততঃ মানে উদ্যানখনৰ যিটো এলেকা বছৰি সংকুচিত হৈ আহিছে, সেই সংকোচনটো ৰোধ কৰিব মানে এটা জৰুৰী কথা। কাৰণ যিমানেই সংকোচন ঘটিব খহনীয়াৰ যোগেদি, সিমানে কিন্তু বৈচিত্ৰ্য হেৰাব। গতিকে এই কথাবিলাক চাবলগীয়া আছে।